নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ প্ৰথম খবৰটো ওলাইছে জুবিনদাৰ ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত। জুবিনদাৰ ৰৈ ৰৈ বিনালে ফিল্মখনত ছদিনত 10 কোটি টকাৰ কালেকশ্যন কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ছদিনত 10 কোটি টকাৰ কালেকশ্যন কৰিছে। ছুপাৰ ডুপাৰ হিট বুলি ক'ব পাৰি ৰৈ ৰৈ বিনালে ফিল্মখন। তো এই ফিল্মখনক লৈ এটা বিৰাটেই দুখদায়ক খবৰ ওলাই পৰিছে। যোৱাকালি এই ফিল্মখনৰ পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াই সামাজিক মাধ্যমত এটা আৱেগিক পোষ্ট কৰি তেখেতে কয় যে তোৰ নতুন চিনেমাখন পাইৰেচি কৰি বৰবাদ কৰি দিছে। ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাই সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট দিয়ে। আজি 49 দিন ভাল খবৰ এটা আছে তোলৈ। ভাইমন্দা চিনেমাখন IFFI গোৱা চিলেকশ্যন পাইছে। তই প্ৰচাৰৰ ক্ষেত্ৰত বহু কষ্ট কৰিছিলি। বেয়া খবৰো আছে, তোৰ নতুন চিনেমাখন পাইৰেচি কৰি বৰবাদ কৰি দিছে। তোৰ হৈ ময়ো কৈছোঁ গৰু চুৰু চুৰ আৰু চিনেমা চুৰু চুৰ। তো জুবিনদাৰ ফিল্মখন পাইৰেচি নকৰিবৰ কাৰণে মানে সব সময়তে প্ৰশাসনৰ ফালৰ পৰাও ৰিকুৱেষ্ট কৰিছে, জুবিন অনুৰাগীসকলৰ ফালৰ পৰাও ৰিকুৱেষ্ট কৰিছে। কিন্তু আজিকালি ফেচবুকত যে আহি গ'ল কণ্টেণ্ট মনিটাইজেশ্যন টুলটো, তো এই কণ্টেণ্ট মনিটাইজেশ্যন টুল পাবৰ কাৰণে বা এই কণ্টেণ্ট মনিটাইজেশ্যন মানে পইচা ইনকম কৰিবৰ কাৰণে মানুহে কি কৰিছে, মনে মনে ফিল্মখন ৰেকৰ্ড কৰিছে আৰু টুকুৰা টুকুৰকৈ ফেচবুকত আপলোড কৰিছে। সেয়া কেৱল এজন দুজন ব্যক্তি নহয়, হাজাৰ হাজাৰ ব্যক্তিয়ে তেনেকুৱা কাম কৰিছে। এই কামটো আপোনালোকে কেতিয়াও নকৰিব, মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। কাৰণ আপোনালোকে এনে কৰাৰ ফলত জুবিনদাৰ ফিল্মখনে কমকৈ পইচা উপাৰ্জন কৰিব, সেইটো পাছৰ কথা। কিন্তু এই ফিল্মখনক আপোনালোকে অপমান কৰা হৈছে, জুবিনদাক আপোনালোকে অপমান কৰা হৈছে। সেই ফিল্মখন বনাবৰ কাৰণে জুবিনদাই দিনে ৰাতিয়ে অহৰহ অপ্ৰাণ চেষ্টা কৰিছিল। গতিকে এটলিষ্ট আপোনালোকে সেই মৰা মানুহজনক সন্মান জনাই এনে কাম কেতিয়াও নকৰিব। আৰু আপোনালোকৰ মানে কেমেৰা উলিয়াবলৈ মন যায় কেনেকৈ ফিল্মখন চাই থকাৰ অৱস্থাত কওকচোন। ফিল্মখন ইমানেই এংগেজিং, ইমানেই দুখদায়ক বুলি নকওঁ, বা ফিল্মখন মনত থকা চৰিত্ৰটো, জুবিনদাৰ চৰিত্ৰটো চাই মানুহ ইমানেই আপ্লুত হৈ যায়, কেমেৰা উলিয়াবলৈ সাহস নকৰে। গতিকে তেনে অৱস্থাত আপোনালোকে ৰেকৰ্ড কৰি ফেচবুকত আপলোড কৰিছে কেইটকামান টকাৰ কাৰণে। আপোনালোকৰ অকণো বেয়া লগা নাই? তো অসম প্ৰশাসনে মোৰ ওপৰত সেইসকল ব্যক্তিৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগে, ডাইৰেক্টলি জেলত ভৰাই দিব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা বিৰাটেই ভাল খবৰ ৰেচন কাৰ্ড থকাসকলৰ কাৰণে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে 10 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকাসকলে 1 কিলোগ্ৰামকৈ চেনি, 1 কিলোগ্ৰামকৈ দালি আৰু 1 কিলোগ্ৰামকৈ নিমখ লাভ কৰিব মাত্ৰ 117 টকাত। আৰু এই একেইখিনি বস্তুৱেই 1 জানুৱাৰীৰ পৰা 100 টকাতেই লাভ কৰিব বুলি জনাইছে। অসম চৰকাৰে কৈছিলে যে অক্টোবৰৰ 1 তাৰিখৰ পৰা চাউলৰ লগতে ৰেচন কাৰ্ড থকাসকলক দালি, নিমখ আৰু চেনি দিম বুলি। কিন্তু অক্টোবৰ মাহত নিদিলে, নৱেম্বৰ মাহলৈ পিছুৱাই দিলে। নৱেম্বৰৰ 1 তাৰিখৰ পৰা দিম বুলি কৈছিলে, কিন্তু এতিয়া নৱেম্বৰ মাহটো গৈও আপোনাৰ নৱেম্বৰৰ 10 তাৰিখৰ পৰাহে হেনো দিব। 10 তাৰিখৰ আগত বোলে নিদিয়ে। আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। বিজেপিৰ এজন বিধায়কক উভতি ধৰিলে জনসাধাৰণে। বিজেপিৰ এজন বিধায়কে এজন ব্যক্তিক বাপেৰত ধৰি কথা কৈছিলে। এখন জনসভা আছিলে য'ত হাজাৰ হাজাৰ মানুহ আছিলে, আৰু সেই সভাখনত এজন মানে জনসাধাৰণক উদ্দেশ্যি বা এজন ব্যক্তিক উদ্দেশ্যি বেয়াকৈ এজন বিজেপিৰ বিধায়কে কৈছিলে, বিশেষকৈ বাপেৰত ধৰি কৰিছিলে, বাপেৰত ধৰি কথা কৈছিলে। তাৰ পাছতেই সেই ব্যক্তিজনে MLA জনক কৈছে যে MLA হৈ থাক, বেছি কথা নকবি। তো এই খবৰটো ওলাই পৰিছে যে ৰাজহুৱা সভাত বিজেপি বিধায়ক সুৰেন ফুকনৰ সৈতে এজন যুৱকৰ বাকযুদ্ধ। বাপেৰৰ নাম নলবি, তই MLA হৈ থাক, বাপেৰৰ নাম নলবি। মানে বাপেকত ধৰি কথা কৈছিলে, যাৰ পাছত খং উঠি গ'ল যুৱকজনৰ, আৰু তাৰ পাছত কৈছে যে তই MLA হৈ থাক, বাপেৰত কেতিয়াও নধৰিবি। আৰু এইটো বেয়া কাম কৰিছে তেখেতে। মোৰ মতে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে। এতিয়া তেওঁলোকক ৰাইজে ৰজা বনায়, ভোট দি তেওঁলোকক ৰাইজে ৰজা বনায়,
যেতিয়া ৰাইজে তেওঁলোকৰ ওচৰত সমস্যাৰ যিবিলাক অৱগত কৰিবলৈ যায় তেতিয়া তেখেতলোক কিয় ভগৱান হৈ যায় হয়নে নহয় কওকচোন বাৰু আপোনালোকে গতিকে এমএলএ হিচাপত থাকিব আপোনালোকে 5 বছৰহে আপোনালোকৰ শাসনকাল নেক্সট 5 বছৰ আপোনালোকক চৰকাৰ আপোনালোকে মানে এমএলএ নহবলো আছে যদি আপোনালোকে বেয়া কাম কৰে গতিকে অকণমান ভাবি চিন্তি কাম কৰিব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বীৰ লাচিত সেনাৰ ওপৰত বীৰ লাচিত সেনাৰ সদস্যসকলৰ বেয়া দিন আহিছে অসম চৰকাৰ এইবাৰ বীৰ লাচিত সেনাৰ সদস্যসকলৰ পিছত বৰ বেয়াকৈ লাগিছে খবৰ ওলাই পৰিছে শীঘ্ৰেই গ্ৰেফতাৰ হ'ব পাৰে বীৰ লাচিত সেনাৰ বহু নেতা সদস্য সংগঠনটোৰ বিৰুদ্ধে CIDত ৰুজুৰ হৈছে 20/2025 নম্বৰত এটা গোচৰ সংগঠনটোৱে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে এতিয়া CIDয়ে ধন দাবী কৰা নেতাসকলক বিচাৰি ফুৰিছে আৰু CIDয়ে এক বৃহৎ অভিযান চলাইছে বুলি জনাইছে মানে এজন ব্যক্তিৰ ওপৰত নহয় গোটেই বীৰ লাচিত সেনাৰ ওপৰতেই অভিযোগ উত্থাপিত হৈছে গোচৰ ৰুজু হৈছে যে বীৰ লাচিত সেনাই ধন দাবী কৰে আৰু তাৰ পাছতেই ধন দাবী কৰা প্ৰত্যেকজন বীৰ লাচিত সেনাৰ সদস্যক এতিয়া বিচাৰি অভিযান চলাইছে CIDয়ে আৰু তেওঁলোকক গ্ৰেফতাৰো কৰিব বুলি জনাইছে CIDয়ে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুবিনদাৰ মৃত্যুৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে 10 ডিচেম্বৰৰ পূৰ্বে SITয়ে দাখিল কৰিব চাৰ্জশ্বীট হত্যাৰ গোচৰৰ ভিত্তিত SITয়ে দাখিল কৰিব গোটেই চাৰ্জশ্বীটখন মানে হত্যা কৰিছে বুলিয়ে তথ্য যুগুত কৰিছে SITয়ে এতিয়া সেইটো হত্যা নে সেইটো এটা মানে নেচাৰেল ডেথ সেইটো পাছৰ কথা সেইটো প্ৰমাণ হ'ব আদালতত কিন্তু SITয়ে তথ্য দাখিল কৰা অনুসৰি হত্যা কৰা বুলিয়ে তথ্য দাখিল কৰিব মানে হত্যা কৰাৰ যিবিলাক নেকি ক্লু পাব সেইবিলাকে ক্লু মানে যুগুত কৰিছে হত্যা কৰিছে বুলি যুগুত কৰিছে তথ্যসমূহ আৰু সেই তথ্যসমূহ SITয়ে চাৰ্জশ্বীট ৰূপে দাখিল কৰিব 10 ডিচেম্বৰৰ পূৰ্বে আৰু 10 ডিচেম্বৰৰ পূৰ্বেই দোষীয়ে শাস্তি পোৱাৰ সম্ভাৱনা আছে সকলোবিলাক তনতনকৈ ওলাই যাব যে জুবিনদাৰ হত্যা কৰা হৈছিল নে তেখেতৰ এইটো নেচাৰেল ডেথ আছিলে সেইটো আমি 10 ডিচেম্বৰৰ পূৰ্বে গম পাম আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাইমন দা ফিল্মখনৰ ওপৰত তো ভাইমন দা ফিল্মখনক লৈ জুবিনদাই বহু কষ্ট কৰিছিলে জুবিনদাই সেই ফিল্মখনৰ প্ৰায়খিনি গানৰ কাম কৰিছে জুবিনদাই সেই ফিল্মখনৰ প্ৰচাৰৰ কাম কৰিছে ইনফেক্ট জুবিনদাৰ এটা চৰিত্ৰও আছে ভাইমন দা ফিল্মখনত জুবিনদাই নিজেই সিনেমাখনত অভিনয় কৰা নাই কিন্তু তেখেতে গোটেই মিউজিকৰ কামখিনি কৰিছে ভাইমন দা ফিল্মখনত এটা ইমান কষ্ট কৰি যোৱা ফিল্মখনে এটা বিশেষ মানে সন্মান অৰ্জন কৰিবলৈ গৈ আছে কিন্তু সেই সময়ত জুবিনদা নাই খবৰ লাই পৰিছে ভাইমন দা ফিল্মখনে 56 সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ ইণ্ডিয়ান পেনোৰামাৰ শাখাত নিৰ্বাচন হৈছে যদি জুৰীয়ে নিৰ্বাচন কৰে তেনেহ'লে সন্মানো লাভ কৰিব বা এৱাৰ্ড লাভ কৰিব ভাইমন দা ফিল্মখনে সিলেকশ্যন হৈছে তাৰ পাছত তাতে সিলেকশ্যন প্ৰক্ৰিয়া আছে তাতে বহু মেম্বাৰ থাকিব সদস্য থাকিব তেওঁলোকে সিলেকশ্যন কৰিব কিছু ক্ৰাইটেৰিয়া বেচিছত আৰু যদি সিলেকশ্যন হৈ যায় তেনেহ'লে এৱাৰ্ডো লাভ কৰিব ভাইমন দা ফিল্মখনে কিন্তু সেই এৱাৰ্ড ল'বৰ কাৰণে জুবিনদা নাই যিজন মানুহে নেকি অপ্ৰাণ চেষ্টা কৰিছিলে ভাইমন দা ফিল্মখন সাকসেস কৰিবলৈ আগেছি ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে 15 নৱেম্বৰত লণ্ডনলৈ যাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ অসমৰ বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই আনিবৰ বাবে লণ্ডনৰ এটা মিউজিয়ামৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লণ্ডনলৈ যাব বুলি উল্লেখ কৰিছে খবৰ লোৱা অনুসৰি 15 নৱেম্বৰত লণ্ডনলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে ব্ৰিটিছ সংগ্ৰহালয় কৰ্তৃপক্ষৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া 18 নৱেম্বৰত অসমলৈ উভতিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এই কথা তেখেতে ফেচবুক লাইভৰ জৰিয়তে জনাইছে আৰু খুব শীঘ্ৰেই আপোনালোকে অসমত দেখিবলৈ পাব বৃন্দাবনী বস্ত্ৰ যিখন বৃন্দাবনী বস্ত্ৰ নেকি আমাৰ শ্ৰী শ্ৰী শংকৰদেৱে সেই বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰোৱাইছিলে আৰু সেই বৃন্দাবনী বস্ত্ৰখন বৰ্তমান লণ্ডনত আছেগে আৰু সেই বৃন্দাবনী বস্ত্ৰখন অসমলৈ ঘূৰাই আনিব এবছৰৰ কাৰণে যাৰ কাৰণে এটা বিশেষ মিউজিয়াম স্থাপন কৰা হ'ব সেই মিউজিয়ামত আপোনালোকে বৃন্দাবনী বস্ত্ৰখন চাব পাৰিব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে যোৱাকালি ঘোষণা কৰিছে যে আজি অৰ্থাৎ 7 তাৰিখৰ দিনাখন
পুৱা সন্ধিয়া 6 বজাত LP আৰু UP টিচাৰ্ছসকলৰ মেৰিট লিষ্ট দাখিল কৰিব বুলি জনাইছে। আজি 7 তাৰিখ সন্ধিয়া 6 বজাত মেৰিট লিষ্ট দাখিল কৰা হ'ব আৰু যিসকল লোকে নেকি সিলেক্ট হ'ব তেওঁলোকক 9 নৱেম্বৰ তাৰিখে খানাপাৰাত তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব বুলি জনাইছে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া দেৱে। আপোনাৰ বহু লোকে চাকৰি পাব আৰু মানে এপইণ্টমেণ্ট লেটাৰ এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ'ব আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসম চৰকাৰে ঘোষণা কৰিছে যে বীৰ লাচিত বৰফুকনক সন্মান জনাবৰ কাৰণে অসম চৰকাৰে 250 কোটি টকাৰ অনুমোদন জনাইছে বুলি জনাইছে। খবৰ লোৱা অনুসৰি মহান সেনাধিনায়কগৰাকীৰ যোৰহাটত থকা লাচিত বৰফুকনৰ মৈদাম স্মৃতি সৌধ আৰু সাংস্কৃতিক প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে বা অসম চৰকাৰে শেহতীয়াকৈ প্ৰায় 250 কোটি টকাৰ অনুমোদন জনাইছে। এই প্ৰকল্প ৰাজ্যলৈ শীঘ্ৰেই উৎসৰ্গা কৰিব বিজেপি চৰকাৰে। খবৰ লোৱা অনুসৰি 250 কোটি টকাৰ অনুমোদন জনাইছে বীৰ লাচিত সেনাধিগৰাকীৰ যোৰহাটত থকা যি নেকি মৈদাম আছে সেই মৈদামৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে। তো আপোনালোকে বাৰু কেতিয়াবা গৈছেনে কমেণ্ট ছেকশ্যনত জনাবচোন। যাব কেতিয়াবা, মই গৈছোঁ বাৰু এবাৰ, ভালে লাগিছে। তাত বহুত পুৰণি বস্তু আছে কিন্তু কিছুমান বস্তু সংগ্ৰহ কৰিবৰ কাৰণে বাকী আছে যিবোৰ বস্তু নেকি নাই। গতিকে গোটেই বস্তুবোৰ যদি সংগ্ৰহ কৰে ভালদৰে যদি অৰ্গেনাইজ কৰে বহুত ভাল লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি ওদালগুৰিত চাহ জনজাতীয় লোকসকলে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। বৰ্তমান সময়ত যিসকল নেকি চাহ বাগানত কাম কৰা মানুহ আছে তেওঁলোকৰ দৈনিক মজুৰি বাৰু কিমান আপোনালোকে জানে? তেওঁলোকৰ দৈনিক মজুৰি 270 টকাৰ পৰা 300 টকা। যিটো সময়ত নেকি দিন হাজিৰা কৰা যোগালীজনেও 500 টকা হাজিৰা লাভ কৰে, সেই সময়ত কিন্তু চাহ বাগানত কাম কৰা সকলক দৈনিক 270 টকাৰ পৰা 300 টকাহে দৈনিক মজুৰি দিয়ে। এতিয়া চাহ শ্ৰমিকসকলে বহুদিনৰে পৰা দাবী উত্থাপন কৰি আহিছিলে চৰকাৰৰ ওচৰত যে তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে, কিন্তু এতিয়া পৰ্যন্ত অসম চৰকাৰে এই সিদ্ধান্ত ভালদৰে লোৱা নাই। আৰু যাৰ বাবে নেকি যোৱাকালি ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জনশক্তি সংগঠনৰ তৰফৰ পৰা এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু ভূমিপট্টা প্ৰদানৰ দাবীত তেওঁলোকে যোৱাকালি প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰিত। তো চৰকাৰে এই বস্তুবিলাক দিওঁ বুলি ক'লে দি দিব পাৰে, কিন্তু কিয় নিদিয়ে নাজানো, কিয় ইমান টাইম লগায় সেই সম্পৰ্কেও নাজানো। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অশোক সিংহাল ডাঙৰীয়াৰ ওপৰত। তো অশোক সিংহাল ডাঙৰীয়াই ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি আছে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ নিচেই কাষতে, মানে সোণাপুৰত তেখেতে ট্ৰাইবেল বেল্টৰ মাটি জব্দ কৰি আছে। এতিয়া বেলেগে যদি তেনেকৈ ট্ৰাইবেল বেল্টৰ মাটি জব্দ কৰি থাকিলেহেঁতেন অসম চৰকাৰে উচ্ছেদ কৰিলেহেঁতেন, কিন্তু অসম চৰকাৰে কিয় অশোক সিংহাল ডাঙৰীয়া দেৱক ইমানখিনি মাটি জব্দ কৰি ৰাখিবৰ কাৰণে অৰ্ডাৰ দিছে সেই সম্পৰ্কে নাজানো। তেখেতৰ ওপৰত কিয় এতিয়ালৈকে একশ্যন লোৱা নাই সেই সম্পৰ্কে নাজানো। অশোক সিংহাল ডাঙৰীয়াইতো কৈছে যে মই সেই মাটি জব্দ কৰা নাই, ইনফেক্ট ইমান কোনো যদি মাটি কোনোবাই জব্দ কৰা বুলি উলিয়াই দিব পাৰে তেন্তে মই ৰাজনীতি কৰা বাদ দিম বুলি অশোক সিংহাল ডাঙৰীয়াদেৱে উল্লেখ কৰিছিলে। কিন্তু সেই সময়তে বিভিন্ন তথ্য ওলাই পৰিছে। বিভিন্ন তথ্য অনুসৰি ইয়াত চাওক আপোনালোকে, নীলা কালাৰৰ যিডোখৰ মাটি চিন দি ৰখা হৈছে সেইডোখৰ হৈছে অশোক সিংহাল ডাঙৰীয়াদেৱে জব্দ কৰি ৰখা 29 বিঘা 14 লেচা মাটি, আৰু ৰঙাকৈ যিডোখৰ আছে সেইডোখৰ হৈছে জুবিন ক্ষেত্ৰ, যিডোখৰ নেকি 10 বিঘা মাটি। এতিয়া অশোক সিংহাল ডাঙৰীয়াদেৱে কৈছে যে প্ৰমাণ দিয়ক যদি মই মাটি জব্দ কৰি ৰাখিছোঁ। দেৱব্ৰত শইকীয়াই কৈছে যে মন্ত্ৰী অশোক সিংহালক প্ৰত্যাহ্বান জনাই তেখেতে কৈছে যে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে যে সোণাপুৰৰ জনজাতি বেষ্টনীত মন্ত্ৰীগৰাকীৰ মাটি নাই বুলি শপতনামা যোগে তেখেতে শপতনামা দাখিল কৰক, তেতিয়া গম পাম। নোৱাৰে মানে তেখেতে এইটো মানে শপত ল'ব নোৱাৰে, মানে কয় নহয় আমাৰ গাঁওবিলাকত কি হয় যে কচম কয় তইতো কৰা নাই, তো এনেকুৱা ন। তো তেখেতলোকে মানে লিখিত শপতনামা দিব লাগে যে মই ইয়াতে মাটি জব্দ কৰা নাই, কিন্তু ক'ৰপৰা দিব পাৰিব? নাই, নোৱাৰে। ৰাজহুৱা তথ্য ওলোৱা অনুসৰি তাতে প্ৰায় 29 বিঘা মাটি তেখেতে জব্দ কৰি ৰাখিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে তামোলপুৰৰ পৰা। তামোলপুৰত এজন যুৱকে তাঁতশালত বৈ উলিয়াইছে জুবিনদাৰ ছবি। খবৰ লোৱা অনুসৰি গামোচাত জুবিন গাৰ্গক বুটা বাচিছে
এজন যুৱ শিল্পীয়ে খবৰ লোৱা অনুসৰি তামোলপুৰৰ শিপিনী বিজয় দাসে গামোচাত বৈ উলিয়ালে জুবিন গাৰ্গক। এজন যুৱকে এখন গামোচাত বৈ উলিয়াইছে জুবিন গাৰ্গক। গতিকে সেই যুৱকজনৰ বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যুৱকজনে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এই পদক্ষেপ হাতত লৈছে। আগাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ইণ্ডিয়ান ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱনৰ ওপৰত। খবৰ ওলাই পৰিছে সুৰেশ ৰাইনা আৰু শিখৰ ধাৱনৰ এতিয়া প্ৰায় 11 কোটি টকাৰ সম্পত্তি জব্দ কৰিছে ইডিয়ে। তেওঁলোকে 1xBet নামৰ এটা এপ্লিকেশ্যন প্ৰমোট কৰিছিলে, যিটো এটা বেটিং এপ্লিকেশ্যন হয়, এটা বেটিং প্লেটফৰ্ম হয়, যিটো তেওঁলোকে প্ৰমোট কৰিছিলে। দুয়োজন ক্ৰিকেটাৰে প্ৰমোট কৰিছিলে, যাৰ বাবে নেকি দুয়োজনৰে প্ৰায় 11 কোটি টকাৰ সম্পত্তি ইডিয়ে জব্দ কৰে আৰু তেওঁলোক হয়তো এতিয়া ৰঙাঘৰৰ আলহীও হ'বগে পাৰে। এই সম্পৰ্কত আপোন চৰ্চ চেনেলটোত এটা ভিডিঅ' আপলোড কৰিছোঁ, এতিয়ালৈকে যদি চোৱা নাই আপোনালোকে চাবগে। তাত সকলোবিলাক তথ্য আপোনালোকক দিয়া হৈছে। আপোনালোকে ভুলতেও এনেকুৱা কাম নকৰিব, এনেকুৱা বেটিং এপ্লিকেশ্যনৰ লিংক কেতিয়াও শ্বেয়াৰ নকৰিব, নহ'লে আপোনালোকো বিপদত পৰিব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা। বিহাৰত প্ৰথমটো পৰ্যায়ৰ ভোট গণনা ইতিমধ্যে যোৱাকালি সমাপ্ত কৰিছে। এতিয়া বিহাৰৰ পৰা খবৰ ওলাই পৰিছে কিছু লোকে বিহাৰত ভোট দিবলৈ গৈছে, কিন্তু তেওঁলোকক কৈছে যে তোমালোকে অলৰেডি ভোট দিলা, কিন্তু তেওঁলোকে ভোট দিয়া নাই। খবৰ লোৱা অনুসৰি আমি ভোট দিয়া নাই, আমাক কৈছে ভোট দিয়া হৈ গ'ল। ভোট দিবলৈ গৈ বিমুখ 3 গৰাকী ভোটাৰ। ভোট গ্ৰহণ কেন্দ্ৰৰ বিষয়াই জনালে তেওঁলোকক ভোটদান হৈ যোৱা বুলি। বিহাৰৰ মুজাফাপুৰৰ জিলাৰ চাহেবগঞ্জ সমষ্টিৰ 147 নং ভোট গ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। তেওঁলোকে ভোট দিবলৈ গৈছে আৰু তেওঁলোকক কৈছে তোমালোকেতো ভোট দি দিলা। এতিয়া তেওঁলোকৰ নামত কোনে ভোট দিলে সেইটো নাজানো আৰু, কিন্তু তেওঁলোকে ভোট দিয়া নাই বুলি কৈছে। আৰু মই সেই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত পঢ়িছিলোঁ, বহু লোকে কৈছে যে কেৱল সেয়া বিহাৰতেই নহয়, ভাৰতবৰ্ষৰ বহু স্থানত তেনেকুৱা হয় আৰু বিহাৰত কেৱল সেই সমষ্টিটোতে নহয় বা সেই ভোট কেন্দ্ৰটোতে নহয়, বহু ভোট কেন্দ্ৰত তেনেকুৱা হৈছে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ এবাৰ মুকলি কৰিলে অমৃত কলহ যাত্ৰা। খবৰ লোৱা অনুসৰি গহপুৰত নিৰ্মাণ হ'বলৈ গৈ আছে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, আৰু সেই বিশ্ববিদ্যালয়ৰ ভূমি পূজন 8 নৱেম্বৰ তাৰিখৰ দিনাখন কৰা হ'ব, অৰ্থাৎ অহাকালিলৈ সেই বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰা হ'ব, যাৰ কাৰণে নেকি অমৃত কলহ যাত্ৰা মুকলি কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। গহপুৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিব, যাৰ কাৰণে প্ৰায় 270টা অমৃত কলহৰ তেখেতে আয়োজন কৰিছিলে। 8 নৱেম্বৰত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়া। অৰ্থাৎ 8 তাৰিখৰ দিনাখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আমাৰ অসমলৈ আহিব আৰু তেখেতেই ভূমি পূজনো কৰিব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। আমাৰ অসমৰ মুখ্য তথ্য আয়োগৰ পদৰ পৰা ভাস্কৰ জ্যোতি মহন্তই পদত্যাগ কৰিলে। ভাস্কৰ জ্যোতি মহন্তই অসমৰ মুখ্য তথ্য আয়োগৰ পদৰ পৰা তেখেতে পদত্যাগ কৰিলে, আৰু সেই পদত্যাগ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেই তেখেতক ছাজেষ্ট কৰিছিলে বুলি জনাইছে। এতিয়া কিয় তেখেতে তাৰ পৰা পদত্যাগ কৰিলে বা অব্যাহতি ল'লে, ইয়াৰ একমাত্ৰ কাৰণ হৈ গৈছে কি, ভাস্কৰ জ্যোতি মহন্তৰ ভায়েক সেই ফেষ্টিভেল মহন্ত, আৰু তো ফেষ্টিভেল মহন্ত বুলিয়ে কৈছোঁ, নামটো আপোনালোকে জানেই, নকওঁ আৰু। তো ফেষ্টিভেল মহন্ত জুবিন দাৰ মৃত্যুৰ সৈতে বা হত্যাকাণ্ডৰ সৈতে জড়িত আছে। তেখেতক বৰ্তমান সময়ত এৰেষ্ট কৰি ৰখা হৈছে, তেখেতক জেলত ভৰাই থোৱা হৈছে। এতিয়া যেতিয়া নেকি কোনো এজন লোকে RTI তথ্য বিচাৰিব, RTI তথ্য বিচৰাৰ লগে লগে সেই RTI তথ্যৰ উত্তৰ কাক বিচাৰিব? আপোনাৰ যিটো বিভাগৰ পৰা কোনো এজন লোকে RTI তথ্য বিচাৰিব, সেই বিভাগটোলৈ যাব, আৰু সেই বিভাগৰ তথ্যসমূহৰ বাবে সেই এপ্লিকেশ্যনখন ৰাজ্যখনৰ, গোটেই অসমখনৰ মুখ্য যিজন নেকি তথ্য আয়োগৰ পদত বহি থাকিব, তেখেতৰ ওচৰলৈ আপোনাৰ সেই দৰখাস্তখন যাব। এতিয়া তেখেতৰ ভায়েক আপোনাৰ সেই কেছটোৰ সৈতে জড়িত আছে। এতিয়া তেখেতে কাৰ ফালে তথ্য দিব? ভায়েকৰ হৈ তথ্য দিব নে জনসাধাৰণে বিচৰা তথ্য দিব? তো মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছিলে যেতিয়াই নেকি জুবিন দাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা কিবা তথ্য RTI কোনোবাই কৰে, তেতিয়াই আপোনালোকে ৰিজাইন দি দিব। 4 নৱেম্বৰ তাৰিখলৈকে কোনো লোকেই জুবিন দাৰ
মৃত্যুৰ সৈতে জড়িত থকা কোনো তথ্য উল্লেখ কৰা নাছিল, মানে RTI বিচৰা নাছিলে। কিন্তু 4 নৱেম্বৰ তাৰিখৰ দিনাখন এজন ব্যক্তিয়ে জুবিনদাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা কিছু মানুহৰ বিষয়ে জানিবৰ কাৰণে RTI কৰে আৰু তাৰ পাছতেই তেখেতে পদত্যাগ কৰে বুলি খবৰ ওলাই পৰিছে, যাতে মানে গোটেই প্ৰক্ৰিয়াটো স্বচ্ছ হয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফাল। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কোকৰাঝাৰৰ পৰা। কোকৰাঝাৰৰ পৰা খবৰ ওলাইছে কোকৰাঝাৰত এতিয়া একেলগতে 2 লাখ অনুৰাগীয়ে পৰিৱেশন কৰিব জুবিনদাৰ কালজয়ী গীত আৰু এই কথা ঘোষণা কৰিছে BTCৰ চিফ হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে জুবিনদাক লৈ কেইবাটাও নতুন সিদ্ধান্ত লৈছে। তেখেতে কৈছে জুবিনদাৰ বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব BTCত আৰু তাৰ পাছত কৈছে যে জুবিনদাৰ কালজয়ী গীত একেলগতে 2 লাখ শিল্পীয়ে পৰিৱেশন কৰিব BTC বা কোকৰাঝাৰত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফাল। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লাচিত বৰফুকনৰ ওপৰত। তো লাচিত বৰফুকন ডাঙৰীয়াক সন্মান প্ৰদৰ্শন কৰি খবৰ ওলাই পৰিছে সীমা সুৰক্ষা বাহিনীক অধিক প্ৰেৰণা যোগাবলৈ ধুবুৰী বামুণী গাঁৱত স্থাপন কৰা হ'ব এতিয়া লাচিত বৰফুকনৰ মিলিটাৰী ষ্টেণ্ড। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো আমাৰ অসমৰ এসময়ৰ সেনাপতি লাচিত বৰফুকনক সন্মান জনাবৰ কাৰণে কেইবাটাও ষ্টেপ লৈছে অসম চৰকাৰে, গোটেইখিনি মানে লেখত ল'বলগীয়া। তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উচ্ছেদ অভিযানৰ ওপৰত আৰু এইটোৱে একেবাৰে শেষৰ খবৰ। উচ্ছেদ অভিযানৰ ওপৰত খবৰ ওলাই পৰিছে 9-10 নৱেম্বৰ তাৰিখৰ দিনাখন আকৌ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে বুলি খবৰ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে উচ্ছেদ অভিযান অসমত বহুত চলিলে। কিছুদিনৰে পৰা আমাৰ অসমত উচ্ছেদ অভিযান বন্ধ হৈ আছিলে। বহু ৰাইজে ভাবিছে যে উচ্ছেদ নহ'ব নেকি অসমত, কিন্তু তেখেতে কৈছে যে 9-10 নৱেম্বৰত গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। 1000 বিঘা ভূমি মুকলি কৰিব বুলি জনাইছে এই উচ্ছেদৰ ফলত। 9-10 তাৰিখে উচ্ছেদ চলিব আৰু অলৰেডি চাগে নটিচ জাৰি কৰিলে সেইসকল লোকক যিসকল লোকে নেকি আপোনাৰ জব্দ কৰি আছে সেই মাটিখিনি। তো বন্ধু বান্ধৱীসকল বছ ইমান কেইটাই আছিলে আজি ভিডিঅ' জনাবলগীয়া খবৰকেইটা জানি কেনে পালে জনাব। তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।